নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ভোগালী বিহুৰ দিনকেইটাত পুনৰ ৰন্ধন গেছৰ সংকটত পৰিব ৰাজ্যবাসী। পুনৰ বন্ধ হৈ পৰিছে ৰন্ধন গেছ চিলিণ্ডাৰৰ 7 টাকৈ পৰিবহণ সেৱা। অনিৰ্দিষ্ট কাললৈ ধৰ্মঘটৰ কাৰ্যসূচী 7 টাকৈ চিলিণ্ডাৰ পৰিবহণ সেৱাৰ। নৰ্থ ইষ্ট পেকট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনৰ উদ্যোগত এই প্ৰতিবাদ। ধৰ্মঘটৰ ফলত স্থবিৰ হৈ পৰিছে উত্তৰ পূবৰ কেইবাটাও বটলিং প্লাণ্ট আৰু উত্তৰ গুৱাহাটী মিৰ্জা হৰপৰা শিলচৰত বটলিং প্লাণ্টতো স্থবিৰতা আৰু স্থবিৰ হৈ পৰিছে তিনিচুকীয়া দুলীয়াজান ডিমাপুৰ স্থিত প্লাণ্টকেইটাও আৰু পৰিবহণ সংস্থাৰ দাবীসমূহৰ নিষ্পত্তি নকৰা পৰ্যন্ত ধৰ্মঘটৰ এই হুংকাৰ। আৰু IOCL কৰ্তৃপক্ষই থলুৱা পৰিবহণ সংস্থাসমূহক প্ৰবঞ্চনাৰ অভিযোগ। থলুৱা ব্যৱসায়ীসকলক বকেয়া নিদিয়াকৈ নতুন নিবিদা আহ্বান IOCLৰ। আৰু IOCLৰ এনে কাণ্ডৰ বিৰুদ্ধে ধৰ্মঘট কাৰ্যসূচী পৰিবহণ সংস্থাটোৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে ভোগালী বিহুৰ দিনকেইটাত পুনৰ ৰন্ধন গেছৰ সংকটত ভুগিব পাৰে এইবাৰ ৰাজ্যবাসী। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো PM কিষাণ আঁচনিৰ এটা ডাঙৰ আপডেট। কৃষক সন্মান নিধিৰ ধন 6,000 টকাৰ পৰা হ'ব পাৰে 12,000 টকা। এই মুহূৰ্তৰ খবৰ আমি জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এইবাৰ বাজেটত কৃষকক ডাঙৰ উপহাৰ দিব পাৰে নিৰ্মলা সীতাৰমণে। এক সূত্ৰৰ মতে বৃদ্ধি পাব পাৰে কিষাণ সন্মান নিধিৰ আঁচনিৰ ধন আৰু বৰ্তমান 11 কোটি কৃষকে লাভ কৰি আছে 6,000কৈ টকা আৰু এতিয়া এই 6,000 টকা বৃদ্ধি কৰিব পাৰে 12,000 টকালৈকে। এই মুহূৰ্তৰ খবৰ এটা ভাল খবৰ, যাৰ বাবে বাজেটত পূৰ্বেই চৰ্চা চলিছে কেন্দ্ৰত। আৰু মহিলা কৃষকৰ বাবেও বাজেটত থাকিব ভাল খবৰ। মহিলা কৃষকক 10,000 টকাৰ পৰা 12,000 টকা পৰ্যন্ত দিব পাৰে বুলি চৰ্চা চলিছে কেন্দ্ৰত। আৰু কৃষকক অধিক ধন দিয়াৰ বাবে সাজু হৈছে এইবাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে। কৃষক সন্মান নিধিৰ ধন 6,000 টকাৰ পৰা হ'ব পাৰে 12,000 টকা। আকৌ জনাইছোঁ খবৰটো যে এইবাৰ বাজেটত কৃষকক ডাঙৰ উপহাৰ দিব পাৰে নিৰ্মলা সীতাৰমণে। এক সূত্ৰৰ মতে বৃদ্ধি পাব পাৰে কৃষক সন্মান নিধিৰ এই আঁচনিৰ ধন আৰু বৰ্তমান 11 কোটি কৃষকে লাভ কৰি আছে 6,000কৈ টকা আৰু এতিয়া এই 6,000 টকাৰ পৰিৱৰ্তে লাভ কৰিব পাৰে 12,000 টকালৈকে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো ৰাজ্যৰ মহিলাসকললৈ এক বিশেষ খবৰ। চৰকাৰৰ চৰ্ত মানিলেহে মহিলাই পাব চৰকাৰৰ পৰা 35,000কৈ টকা। চৰকাৰৰ টকাৰে ব্যৱসায়ত লাভান্বিত হ'লে ধৰা হ'ব লাখপতি বাইদেউ বুলি। আৰু আবেদন পত্ৰ পূৰণ কৰিবলৈ দিয়া হ'ব মাত্ৰ এটা দিন। মহিলাৰ শ্ৰেণীৰ বিভাজন কৰিহে এই টকা প্ৰদান কৰিব এইবাৰ চৰকাৰে। এই মুহূৰ্তৰ খবৰ জনাই যাম আমাৰ সমূহ দৰ্শকক। পৰিয়ালৰ জনসংখ্যাৰ ভিত্তিতহে লাভ কৰিব এই টকা আৰু সাধাৰণ শ্ৰেণী OBC মহিলাৰ 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। অৱশ্যে মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাৰ 4টা সন্তান থাকিলেও তেওঁলোকে পাব এই সুবিধা। আৰু ST SCৰ মহিলাৰ 4টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। আৰু আঁচনিৰ হিতাধিকাৰী হোৱাৰ আগতেই কন্যা সন্তানক পঢ়ুৱাব লাগিব বিদ্যালয়ত। আৰু 2টা বা 3টা সন্তান থকা মহিলাক আৰু অধিক সন্তান জন্ম নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়া হ'ব এই আঁচনিখনৰ জৰিয়তে। আৰু 39 লাখ মহিলাৰ বাবে আৰম্ভ হ'ব মহিলা উদ্যমিতা আঁচনি। লাখপতি হ'বলৈ 3টা পৰ্যায়ত সহায় কৰিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। আৰু আগন্তুক 18 জানুৱাৰীৰ পৰা পঞ্চায়তে প্ৰদান কৰা হ'ব আবেদন পত্ৰসমূহক। আৰু আগন্তুক 18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ প্ৰদান কৰা হ'ব এই আবেদন পত্ৰ। চৰকাৰৰ চৰ্ত মানিলেহে এইবাৰ মহিলাসকলে পাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ পৰা 35,000কৈ টকা আৰু চৰকাৰৰ টকাৰে ব্যৱসায়ত লাভান্বিত হ'লে ধৰা হ'ব লাখপতি বাইদেউ বুলি।
এই মুহূৰ্তত জনাইছো আজিৰ ৪ৰ্থ নম্বৰ খবৰটো অহা 16 জানুৱাৰীত 10 লাখতকৈ অধিক পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড নথকা পৰিয়াললৈ সুখবৰ দিছে এইবাৰ মোদী চৰকাৰে 16ৰ পৰা 22 জানুৱাৰীলৈ প্ৰদান কৰা হ'ব 10,73,489খন নতুন ৰেচন কাৰ্ড আৰু 17 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈ ৰাজ্যত পালন কৰা হ'ব বৰ্ধিত অন্ন সেৱা দিন আৰু এই দিনকেইটাত ৰেচন কাৰ্ডৰ নতুন হিতাধিকাৰীসকলে ইপিএছ মেচিনৰ দ্বাৰা বিনামূলীয়া ৰেচন লাভ কৰিব পাৰিব অহা 16 জানুৱাৰীত 10 লাখতকৈ অধিক পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড নথকা পৰিয়াললৈ সুখবৰ দিছে এইবাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে আৰু 16ৰ পৰা 22 জানুৱাৰীলৈ প্ৰদান কৰা হ'ব 10,73,489খন নতুন ৰেচন কাৰ্ড আৰু 17 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈ ৰাজ্যত পালন কৰা হ'ব বৰ্ধিত অন্ন সেৱা দিন